জেক অফ অল ট্ৰেড মাষ্টাৰ অফ নন এনেকৈ কোৱা হয়। প্ৰায় এনেকৈ মানুহক কোৱা দেখা যায়। কিছুমান মানুহক এনেকৈ কৈ টিকিং কৰে যে কথাটো হ'ল এইষাৰ কথা কি সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নেকি? মুঠেও নহয়। এইষাৰ কথা কিছুমান এনেকুৱা মানুহৰ ক্ষেত্ৰত মুঠেও প্ৰযোজ্য নহয় যি বহুত সুপৰিকল্পিতভাৱে এটাৰ বাহিৰে আৰু বহুতকেইটা কামত ভাল হয়। সুপৰিকল্পিতভাৱে এইকাৰণে কৈছোঁ কাৰণ কিয় খুব ধুনীয়া পৰিকল্পনাৰে তেখেতবোৰে কামবিলাক কৰে এটাৰ পিছত এটাকে চাইমেলটেনিয়াছলি, মানে সমান্তৰালভাৱে নকৰে, এটাৰ পিছত এটাকে কৰে। যেতিয়া খানা বনাব লগা হয় তো খানা বনোৱাতেই সম্পূৰ্ণ ফ'কাছ কৰে। যেতিয়া কিবা লিখিবলগীয়া হয় লিখাত কমপ্লিটলি ফ'কাছ কৰে। এক্টিং কৰিবলগীয়া যেতিয়া হয় এক্টিঙত ফ'কাছ কৰে। ছ' অন এণ্ড ছ' ফৰ্থ। তো তেনেকুৱা ধৰণৰ যোনে ইমান ছিষ্টেমেটিকেলি কৰে আৰু ক'ব গ'লে যিকেইটা কাম কৰে সিমানকেইটাতেই সমানে ভাল, তেনেকুৱা মানুহবিলাকক আপুনি জেক অফ অল ট্ৰেড মাষ্টাৰ অফ নন বুলি কৈ ইটিকিং কৰিব নোৱাৰে। এইষাৰ কথা তেনেকুৱা কিছুমান মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য যোনে একেলগে বহুতকেইটা কাম কৰিব যায়, মাল্টিটাস্কিং কৰিব যায়। ইটোও কৰি আছে সমান্তৰালভাৱে, সিটোও কৰি আছে আৰু লাষ্টত গৈ থৈ একো নহয়। তেনেকুৱা ক্ষেত্ৰত জেক অফ অল ট্ৰেড মাষ্টাৰ অফ নন ক'ব পাৰি। কিন্তু যেতিয়া এনেকুৱা কিছুমান কথাক মানে ভালকৈ বুজা নাযায়, এনেকুৱা ধৰণৰ কিছুমান বাক্যক, তেতিয়া কিছুমান উল্টা পাল্টা হৈ যায়। য'ত যি টি বস্তু মানে ইউজ হৈ যায় মানুহৰ দ্বাৰা। তো এতিয়া কথাটো হ'ল কি, যোনে এনেকৈ বহুতকেইটা কাম একেলগে কৰে আৰু তাতে সমানে ভালো হয়, তেনেকুৱা মানুহবিলাকক যদি জেক অফ অল ট্ৰেড মাষ্টাৰ অফ নন বুলি নকয় তেতিয়াহ'লে কি কয়? সেই টাৰ্মটোক কয় পলিমেথ বুলি। পলিমেথ মানে যিগৰাকী ব্যক্তি এটাতকৈ বহুতকেইটা কামত সমানে ভাল হয়। আৰু আমাৰ অসমৰ প্ৰেক্ষাপটত, আমাৰ অসমৰ ক্ষেত্ৰত তেনেকুৱা যিমানখিনি মানুহ আছে তাৰে ভিতৰত অন্যতম হ'ল শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আমাৰ। যেনে শংকৰদেৱে বৃন্দাবনী বস্ত্ৰ বনাইছিলে, বৰগীত ৰচনা কৰিছে, ঘোষা লিখিছে, সত্ৰীয়া নৃত্য তেখেতে আৱিষ্কাৰ কৰিছে। বৰগীত ঘোষা ক'লোঁ, সত্ৰীয়া নৃত্য, ভাওনা কৰিছে, ভাওনাৰ সৃষ্টি তেখেতৰ কিমান কেইবিধ আপুনি চাওক। ভাওনা, সত্ৰীয়া, বৰগীত, বৃন্দাবনী বস্ত্ৰ, তাৰপিছত ঘোষা ক'লোঁ চাগে। তো এনেকৈ 5-6টা বস্তু, হয়তোবা তাতকৈ আৰু বেছি। তাৰ উপৰঞ্চি বৰগীত যেতিয়া পাৰফৰ্ম কৰে, বৰগীত পাৰফৰ্ম কৰাৰ সময়ত খোল, নাগাৰা, ভোৰতাল সেইখিনিও আমাৰ নিজা ইনষ্ট্ৰুমেণ্ট আছে। আমাৰ যিখন তাল, পৰিতালখনো গুৰুজনাই সৃষ্টি কৰা 14 মাত্ৰাৰ যিখন পৰিতাল। গতিকে এজন ভাল মিউজিচিয়ান, এজন ভাল এক্টৰ, এজন ভাল ডেন্সাৰ, এগৰাকী ভাল সাহিত্যিক, লিখক, এগৰাকী ভাল কষ্টিউম ডিজাইনাৰ, যিহেতুকে বৃন্দাবনী বস্ত্ৰ তেখেতে সৃষ্টি কৰা কষ্টিউম ডিজাইনাৰ বুলি আপুনি ক'ব পাৰে। গতিকে ইমানকেইটা বস্তুত সমানেই ভাল। গতিকে তেখেত এগৰাকী পলিমেথ, সাংঘাতিক পলিমেথ। মানে আজিকালি এইবিলাকৰ আমি একোটা নাম দিয়া কৰিছোঁ যে পলিমেথ কিবা কিবি। সেইখিনি সময়ত তো তেনেকুৱা নামো চাগে নাছিলে। তো নাম নাথাকাৰ সময়ৰে তেওঁ পলিমেথ, এনেকুৱা ধৰণৰ কথা। যাক আমি আমাৰ অসমীয়াত বহুমুখী প্ৰতিভাৰ গৰাকী বুলি লিখে, ভাল অসমীয়াত যেতিয়া লিখে। তাৰপিছত আহিলে বিষ্ণু ৰাভা। বিষ্ণু ৰাভাৰ সংগ্ৰামী সত্তাটোৰ কথা আমি কিছুৱে জানো, যিটো সংগ্ৰামী সত্তাক বিভিন্ন পলিটিকেল কাৰণত তেনেকৈ এষ্টাব্লিছ কৰা নহয়। কিন্তু তেখেত এগৰাকী বিপ্লৱীও হয়। তেখেত কলাগুৰু হয়, কিন্তু তেখেতৰ এটা বিপ্লৱী সত্তাও আছে।
গতিকে তেখেতে ডেন্স কৰিছিলে, এক্টিং কৰিছিলে, গান লিখিছিলে, গাইছিলে। তেওঁ এগৰাকী বহুমুখী প্ৰতিভাৰ গৰাকী। তাৰপিছত ৰবীন্দ্ৰনাথ ঠাকুৰ, তেখেত কবি হয়, তেখেতে ভাল ভাল গান লিখিছে, আমাৰ জনগণ মন তেখেতে লিখা। তাৰ উপৰঞ্চি তেখেত এগৰাকী বহুত ভাল একাউণ্টেণ্ট আছিলে। শান্তি নিকেতনৰ যিমানখিনি একাউণ্টছ তেখেতে মেইনটেইন কৰিছিলে, তেখেতে বুক কিপিং কৰিছিলে। বুক কিপিং মানে হিচাপ বিদ্যা যাক কয়, হিচাপ ৰখা কামখিনি তেখেতে বৰ নিয়াৰিকৈ কৰিছিলে। তো এই কথাটো বহুতে চাগে নাজানে। তো তেনেকুৱা আৰু বহুত ব্যক্তি আছে। লিঅ'নাৰ্ডো দা ভিঞ্চি, যিয়ে বিজ্ঞানী হয়, মনালিছা বিখ্যাত তেখেতে আৰ্ট কৰা, তেখেতে পেইণ্ট কৰা। তো পেইণ্টাৰ আছিলে, চাইণ্টিষ্ট আছিলে, দাৰ্শনিক আছিলে, অৰ্থাৎ ফিলচফাৰ আছিলে। তাৰপিছত তেখেতৰ স্থাপত্য বিদ্যাত বহুত ভাল আছিলে, ভাল ভাল ধুনীয়া ধুনীয়া শিল কাটি যিবোৰ কাম কৰে সেই কামটোত তেখেত ভাল আছিলে। বহুত বস্তু আৱিষ্কাৰ কৰি দেখাইছিলে, বহুত প্ৰট'টাইপ তেখেতে আঁকা আছিলে। তো এইবোৰ হ'ল পলিমেথ, যিয়ে এটাতকৈ বহুত কামত সমানে ভাল হয়। কিন্তু যেনেকৈ মই ক'লোঁ, এটাৰ পিছত এটাকৈ যিটো কামত যেতিয়া লাগিছে সেই কামটোত সম্পূৰ্ণ মনোনিৱেশ কৰিছে, সেইটো কাম কমপ্লিট হৈছে, তাৰপিছত বেলেগত। তো আপোনাৰো তেনেকুৱা থাকিব পাৰে, আপুনিও চাগে এটাতকৈ বহুত বেছি কাম কৰিব ভাল পাব পাৰে। তো সেইটোত কেতিয়াও নিজকে মানে কম বুলি নাভাবিব, বা মানুহে কি ক'ব, মানুহে জেক অফ অল ট্ৰেড বুলি ক'ব নেকি, একদম বদাৰ নকৰিব সেইবিলাক কথাক লৈ। আপোনাৰ যিটো কাম কৰি ভাল লাগে বিনা দ্বিধাই কৰিব, নিজৰ মনটোৱে য'ত শান্তি পায় সেই কাম কৰিব, কিন্তু এটাৰ পিছত এটাকৈ, চাইমুলটেনিয়াছলি নহয়। যদি চাইমুলটেনিয়াছলি হৈ যায়, যদি প্ৰত্যেকটোৱে একেলগে কৰে, সেইটোহে জেক অফ অল ট্ৰেড মাষ্টাৰ অফ নন, তেতিয়া কোনো এটাতে নহ'ব ভালকৈ। এতিয়া আমাৰ এইখিনি কথাই ক'বলগীয়া আছিলে যে শংকৰদেৱ এগৰাকী সাংঘাতিক পলিমেথ। মানে আমি বহুত ভাগ্যৱান, তেখেতক আমি পাইছোঁ। আৰু তেনেকুৱা ধৰণৰ মানুহৰ পৰা আমি শিকিব পাৰোঁ। এতিয়া যেনেকৈ নাভাল ৰবিকান্ত, আপোনালোকে চাগে কিছুমানে জানে তেখেতক। তেখেত এগৰাকী এঞ্জেল ইনভেষ্টৰ হয়, লগতে বহুত ডাঙৰ তেখেত বিজনেছ টাইকুন হয়, ইণ্ডাষ্ট্ৰিয়েলিষ্ট হয়। বহুত ভাল ভাল বিজনেছত তেখেতৰ ইনভেষ্টমেণ্ট থাকে, যেনে উবাৰ, তাৰপিছত ৱাই কম্বিনেটৰ চাগে আছিলে, এনেকুৱা ভাল ভাল কোম্পানী যিবিলাক আমি আজিকালি ইউজ কৰোঁ, তেনেকুৱা কোম্পানীত তেখেতৰ ইনভেষ্টমেণ্ট আছে। আৰু ঢেৰ কিতাপ পঢ়ে তেখেতে। তেখেতৰ এখন কিতাপ, নিজৰ কিতাপ এখন আছে, দ্য এলমেনেক অফ নাভাল ৰবিকান্ত বুলি। সেইখনো মানে এখন বৰ লেখত ল'বলগীয়া কিতাপ আমাৰ এই একবিংশ শতিকাৰ যিমানবিলাক ইনফ্লুৱেঞ্চিয়েল ছেল্ফ হেল্প কিতাপ আছে, তাৰে মাজত অন্যতমৰ ভিতৰত সেইখন এখন। আৰু নাভাল ৰবিকান্তে প্ৰায় এইষাৰ কথা কৈ থাকে যে আমাৰ জন্ম মানুহ হিচাপে, এটা ছুপাৰ কনচিয়াছ হিচাপে। এতিয়া আমি সেই আগৰ হাণ্টাৰ গেডাৰাৰ হৈ থকা নাই। হাণ্টাৰ গেডাৰাৰ মানে এটা সময়ত আমি গুহা মানৱ আছিলোঁ, চিকাৰ কৰি আনিছিলোঁ, তাৰপিছত এটা ঠাইত জমা কৰি ৰাখে, তাৰপিছত সেই জমা কৰি ৰখা বস্তুখিনি খাই জাষ্ট পেট প্ৰৱৰ্তাই ছাৰ্ভাইভ কৰি কৰি গৈ থাকে। তাৰপিছৰ পৰা আমি বিৱৰ্তনৰ থ্ৰু আৰু বিভিন্ন ধৰণৰ কিবা কিবি থ্ৰু, ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হ'ল, ইণ্টাৰনেট আহিল, কিবা হ'ল, হেন হ'ল, তেন হ'ল, আজি আমি এই একদম ৰিচেণ্ট এইটো অৱস্থা আহি পালোঁ। AI আহিলে। এই সমস্তখিনি আপোনালোকে কোনোবা নহয় কোনোবাখিনিতো গমেই পায়। আৰু বহুত ভালকৈ যদি জানিব খোজে, ইউভাল নোৱা হাৰাৰিৰ এখন কিতাপ আছে, চেপিয়েন্স বুলি, তাতে গোটেই হিউমেন হিষ্ট্ৰীৰ কথা মেনশ্যন আছে, সেইখন আপোনালোকে পঢ়িব পাৰে। গতিকে ইমানখিনিৰ পৰা আমি যে এই ছুপাৰ কনচিয়াছটো আজি ডেভেলপ হ'লোঁ, আমি মানুহ হ'লোঁ, আমি যদি কেৱল সেই এটাতেই লাগি থাকিলোঁ হয়, যেনেকৈ প্ৰকৃতিয়ে এছাইন কৰি দিয়ে যে পৰুৱাই এইখিনি কাম কৰিব, এইটো পতংগই এইটো কাম কৰিব, তেনেকুৱা যদি আমাৰ এটা কামেই এছাইন থাকিলহেঁতেন, তেতিয়াহ'লে আজি আমি এই এটা বিশাল সভ্যতা, এই
আমাৰ এই মানৱ জাতিটোক আমি এই পৰ্যায়ত লৈ আনিব নোৱাৰিলোহেঁতেন গতিকে do whatever you love whatever you do আৰু যি মনৰ পৰা ইচ্ছা যায় কৰক ৰন্ধা বঢ়া কৰি ভাল পাইছে ৰন্ধা বঢ়া কৰক কিবা আপোনাৰ কিবা এটা বেলেগ পেচা কিন্তু আপুনি তাৰ লগতে নিজৰ মনটোক শান্তি দিবৰ কাৰণে কিবা বেলেগ এটা কাম শিকিব খোজে সেই কামটো শিকক সেয়া বহুত ভাল কথা লোকচৰ্চা আৰু পৰচৰ্চা কৰাতকৈ গতিকে thank you so much for watching this video and signing off